নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ডিটাৰমিনাৰ্ছৰ সম্পৰ্কে। ইংৰাজী ব্যাকৰণৰ এক উল্লেখযোগ্য অধ্যায় ডিটাৰমিনাৰ্ছৰ সম্পৰ্কে। ঠিক আছে, আমি ডিটাৰমিনাৰ্ছৰ সম্পৰ্কে ইয়াৰ আগতে আৰু এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তেতিয়াহ'লে তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। ঠিক আছে, যিটো ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ ডিটাৰমিনাৰ্ছৰ ওপৰত এটা কনচেপ্ট, ডিটাৰমিনাৰ্ছ কেই প্ৰকাৰৰ সেইটো আমি আলোচনা কৰিছিলোঁ, ইম্পৰ্টেণ্ট কেইটামান ডিটাৰমিনাৰ্ছ সেইবোৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু বহুতো টপিক আলোচনা কৰিছিলোঁ। ঠিক আছে, যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তেতিয়াহ'লে তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। তো আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম আৰ্টিকলছ এণ্ড আৰ্টিকুলেটিভ ডিটাৰমিনাৰ্ছৰ বিষয়ে। তো আজি আমি প্ৰথমতে আলোচনা কৰিম আৰ্টিকলছৰ প্ৰথমটো ভাগ এ বিষয়ে। ঠিক আছে, এ ক'ত ব্যৱহাৰ কৰা হয়, যিহেতু আমি জানোৱেই আৰ্টিকলছ তিনিটা, সেইকেইটা হৈছে এ, এন আৰু দা। আমি প্ৰথমতে আলোচনা কৰিম এ ব্যৱহাৰসমূহ, ইউজেছ অফ এ। আমি লিখি থোৱা আছে এ ক'ত ব্যৱহাৰ কৰা হয়। এই প্ৰথমতে ব্যৱহাৰ কৰা হয় এটা ছিংগুল পাৰ্চন অৰ্থাৎ বস্তু বুজাবলৈ, বা এটা বস্তুক বুজাবলৈ এ ব্যৱহাৰ কৰা হয়। যিকোনো এটা বস্তুক বুজাবলৈ এ ব্যৱহাৰ কৰা হয়। ঠিক আছে, যেনে এ বয়, এ গাৰ্ল, এ বুক এক্সেট্ৰা। এইটো একদম পুৰা চিম্পুল কনচেপ্ট এৰ। তাৰপিছত 2 নম্বৰ ৰুলটো হৈছে কি, হুৱেন দ্য ফাৰ্ষ্ট লেটাৰ অফ দ্য ৱৰ্ড ইজ এ কনচনেণ্ট। যেতিয়া শব্দটোৰ প্ৰথমটো আখৰ এটা কনচনেণ্ট হয় অৰ্থাৎ ব্যঞ্জন বৰ্ণ হয়, তেতিয়া কি ব্যৱহাৰ কৰা হয়, এ ব্যৱহাৰ কৰা হয়। যেনে এ কাউ, যিহেতু চিটো এটা কনচনেণ্ট হয় সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰা হৈছে, এ ব্যৱহাৰ কৰা হৈছে। এ ডগ, ডিটো এটা কনচনেণ্ট বাবে কি ব্যৱহাৰ কৰা হৈছে, এ ব্যৱহাৰ কৰা হৈছে। 3 নম্বৰ ৰুলটো হৈছে হুৱেন দ্য চাউণ্ড অফ ভাৱেল গোজ টু কনচনেণ্ট চাউণ্ড। যেতিয়া ভাৱেলৰ চাউণ্ড কনচনেণ্টৰ চাউণ্ডলৈ যায়, ভাৱেলৰ চাউণ্ড কনচনেণ্টৰ চাউণ্ডলৈ যায় মানে শব্দটো ভাৱেলেই থাকিব, শব্দটোৰ প্ৰথম আখৰ ভাৱেলেই থাকিব, কিন্তু ইয়াৰ উচ্চাৰণটো কিহৰ নিচিনা হ'ব, কনচনেণ্টৰ নিচিনা হ'ব। ঠিক আছে, যেনে এ 1 ৰুপি নোট, এ 1 ৰুপি নোট, ইয়াৰ 1ৰ চাউণ্ডটো কেনেকুৱা হৈছে, কনচনেণ্ট চাউণ্ডৰ নিচিনা হৈছে। যেনে তাৰপিছত আৰু এটা আছে এ 1-eyed পাৰ্চন, যিসমূহ শব্দৰ চাউণ্ডটো যদিও সি ভাৱেল এটা হয়, যদিও তাৰ ফাৰ্ষ্ট লেটাৰটো এটা ভাৱেল হয়, যদি চাউণ্ডটো কনচনেণ্টৰ নিচিনা হয় তেতিয়াহ'লে তাৰ আগত এ বহিব, এন নবহে। ঠিক আছে, এতিয়া এন ক'ত ব্যৱহাৰ কৰা হয় সেইটো চাওঁ। এন প্ৰথমতে ব্যৱহাৰ কৰা হয় কোনো এটা বস্তুক বুজাবলৈ, এও ব্যৱহাৰ কৰা হয় কোনো এটা বস্তুক বুজাবলৈ, এনো ব্যৱহাৰ কৰা হয় কোনো এটা বস্তুক বুজাবলৈ। ঠিক আছে, 2 নম্বৰতে ক'ত ব্যৱহাৰ কৰা হয়, হুৱেন দ্য চাউণ্ড অফ কনচনেণ্ট গোজ টু ভাৱেল চাউণ্ড। যেতিয়া এটা কনচনেণ্টৰ চাউণ্ডটো ভাৱেলৰ চাউণ্ডলৈ ৰূপান্তৰ হৈ যায় তেতিয়াহ'লে তাত আমি এন ব্যৱহাৰ কৰোঁ। যেনেদৰে এন এম এ, যিহেতু এম এটা কনচনেণ্ট কিন্তু এমৰ উচ্চাৰণটো কিহৰ নিচিনা হৈছে, এমৰ উচ্চাৰণটো হৈছে ভাৱেলৰ নিচিনা, সেইকাৰণে আমি এমৰ আগত কি ব্যৱহাৰ কৰিছোঁ, এন ব্যৱহাৰ কৰিছোঁ। ঠিক আছে, এন আৱাৰ, ইয়াত যিহেতু এইচ আছে, এইচটো এটা কনচনেণ্ট হয় কিন্তু ইয়াত এইচ চাইলেণ্ট লেটাৰ হৈ পেলাই আৱাৰ হৈছে, হাৱাৰ কোৱা নাই, আৱাৰ কৈছোঁ, সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰা হৈছে, এন ব্যৱহাৰ কৰা হৈছে। এনেদৰে যেতিয়া এটা কনচনেণ্টে ভাৱেলৰ চাউণ্ড প্ৰতিপন্ন কৰে তেতিয়া আমি তাত কি ব্যৱহাৰ কৰিম, এন ব্যৱহাৰ কৰিম। ইয়াত এটা কি দিয়া আছে এইটো চাই ল'বা, তোমালোকে লক্ষ্য কৰিবা। ইয়াত কি দিছে, হি ইজ এন এম এ ইন ইংলিছ। ইয়াত এম এ আগত আমি এন ব্যৱহাৰ কৰিছোঁ, কিয়নো ইয়াৰ উচ্চাৰণ কিহৰ নিচিনা হৈছে, যদিও ই এটা কনচনেণ্ট ইয়াৰ উচ্চাৰণ হৈছে ভাৱেলৰ নিচিনা, কিন্তু ইয়াৰে সংক্ষিপ্ত এই এব্ৰিভিয়েশ্যনটোৰ অৰ্থাৎ এম এৰ সম্পূৰ্ণ ৰূপ মাষ্টাৰ ইন আৰ্টছ। ঠিক আছে, ইয়াত কি ব্যৱহাৰ কৰা হৈছে, হি ইজ এ মাষ্টাৰ ইন আৰ্টছ, কিয়নো এই মাষ্টাৰৰ চাউণ্ডটো কিহৰ নিচিনা হৈ আছে, কনচনেণ্টৰ নিচিনাই হৈ আছে, ই ভাৱেললৈ পৰিৱৰ্তন হৈ যোৱা নাই, সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰা হৈছে, এ ব্যৱহাৰ কৰা হৈছে, কিয়নো কনচনেণ্টৰ আগত এ বহে আৰু ভাৱেলৰ আগত এন বহে। ঠিক আছে, ইয়াৰ পিছৰ ৰুলটো হৈছে হুৱেন দ্য ফাৰ্ষ্ট লেটাৰ অফ দ্য ৱৰ্ড ইজ এ ভাৱেল। যেতিয়া শব্দটোৰ প্ৰথমটো লেটাৰ এটা ভাৱেল হয় তেতিয়া আমি তাত কি ব্যৱহাৰ কৰোঁ, এন ব্যৱহাৰ কৰোঁ। যেনেদৰে এন আমব্ৰেলা, এন আপেল ইত্যাদিসমূহ। তো ইয়াৰ পিছৰটো আছে দা। কোনো এটা বস্তুক স্পেচিয়েলি ডিনোট কৰিবৰ কাৰণে, কোনো এটা বস্তুক নিৰ্দিষ্টকৈ বুজাবৰ কাৰণে দা ব্যৱহাৰ কৰা হয়। ঠিক আছে, যেনে উদাহৰণ সহকাৰে কি দিয়া আছে, দ্য মিষ্টাৰ ভূঞা ইজ দ্য প্ৰিন্সিপাল অফ আৱাৰ স্কুল। ইয়াক মিষ্টাৰ ভূঞাকে নিৰ্দিষ্টকৈ বুজোৱা হৈছে। ঠিক আছে, মিষ্টাৰ ভূঞাক নিৰ্দিষ্টকৈ বুজোৱা হৈছে কাৰণে আমি কি ব্যৱহাৰ কৰিছোঁ, দা ব্যৱহাৰ কৰিছোঁ। যদি কোনো এটা বস্তু বা পাৰ্চনক নিৰ্দিষ্টকৈ বুজোৱা হয় তেতিয়া আমি তাত দা ব্যৱহাৰ কৰিম। যেনেদৰে দ্য গাৰ্ল ইজ চ' পলাইট, ছোৱালীজনীক নিৰ্দিষ্টকৈ বুজোৱা হৈছে কাৰণে আমি দা ব্যৱহাৰ কৰিছোঁ। তাৰপিছত কি আছে, হুৱেন এ ছিংগুলাৰ নাউন ডিনোটছ দ্য হোল ক্লাছ অফ ছামথিং। যেতিয়া এটা ছিংগুলাৰ নাউনে কোনো এটা শ্ৰেণী বুজায়, কোনো এটা শ্ৰেণী সমগ্ৰ শ্ৰেণীক যেতিয়া বুজায় তেতিয়া কি ব্যৱহাৰ কৰোঁ, আমি দা ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে দ্য টাইগাৰ ইজ এ ফিৰচিয়াছ এনিমেল। ঠিক আছে, কি বুলি কৈছে, দ্য টাইগাৰ ইজ এ ফিৰচিয়াছ এনিমেল। ইয়াত দ্য টাইগাৰ বুলি কোৱাত গোটেই টাইগাৰৰ শ্ৰেণীটোকে বুজাইছে, সেইকাৰণে ইয়াত দা ব্যৱহাৰ কৰা হৈছে। যেতিয়া কোনো এটা
সিঙ্গুলাৰ নাউনে কি বুজায় গোটেই শ্ৰেণীটোকে বুজায় ইয়াত গোটেই টাইগাৰৰ শ্ৰেণীটোক বুজাইছে সেইকাৰণে আমি কি ব্যৱহাৰ কৰিছোঁ দা ব্যৱহাৰ কৰিছোঁ ঠিক তেনেদৰে দা কাউ গিভছ আছ মিল্ক গৰুৱে আমাক গাখীৰ দিয়ে ইয়াত এই কাউ বুলি ক'লে অকল এজনী গৰুৱেকে বুজোৱা নাই গোটেই গৰু শ্ৰেণীটোক বুজাইছে সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰা হৈছে দা ব্যৱহাৰ কৰা হৈছে ঠিক আছে ইয়াৰ পিছত আছে ইউজ বিফৰ দ্য নেম অফ ৰিভাৰ চি মাউণ্টেইন নিউজ পেপাৰ প্লেচ মান্থ ডে এক্সেটেড আৰু দা ক'ত ব্যৱহাৰ কৰা হয় বিভিন্ন ধৰণৰ নদীসমূহৰ নামৰ আগত সাগৰৰ নামৰ আগত পৰ্বত পাহাৰৰ নামৰ আগত এনেকুৱা ধৰণৰ নিউজ পেপাৰৰ নামৰ আগত যিকোনো নামৰ আগতে দা ব্যৱহাৰ কৰা হয় ঠিক আছে যেনেদৰে দ্য ব্ৰহ্মপুত্ৰ ইজ এ বিগ ৰিভাৰ ব্ৰহ্মপুত্ৰ এখন ডাঙৰ নদী ৰাজা ইজ ৰিডিং দ্য দৈনিক অসম ৰাজাই দৈনিক অসম পঢ়ি আছে এনেধৰণে যেতিয়া কোনো এটা বস্তুক নিৰ্দিষ্টকৈ বুজোৱা হয় বা কোনো এটা বিশেষ বস্তুৰ বিষয়ে কোৱা হয় তেতিয়াহ'লে দা ব্যৱহাৰ কৰা হয় ঠিক আছে ইয়াৰ পিছৰ ডিটাৰমিনাৰটো হৈছে এনাফ এনে অসমীয়া ভাষাত এনাফ বুলি ক'লে যথেষ্ট বা পৰ্যাপ্ত বুলি কোৱা হয় যেতিয়া কোনো এটা বাক্যই যথেষ্ট বা পৰ্যাপ্ত বুজায় তেতিয়া কি ব্যৱহাৰ কৰা হয় এনাফ ব্যৱহাৰ কৰা হয় ইয়াত আমি লিখিছোঁ উই ইউজ এনাফ টু মিন এজ মাছ এজ উই নিড টু ৱান্ট মানে আমি যিমান বিচাৰোঁ সিমানখিনি যেতিয়া আমি পাই যাওঁ তেতিয়া কি ব্যৱহাৰ কৰোঁ এনাফ ব্যৱহাৰ কৰোঁ যথেষ্ট আৰু পৰ্যাপ্ত অসমীয়াত কোৱা হয় ঠিক আছে উদাহৰণস্বৰূপে কি দিয়া আছে দেয়াৰ ইজ এনাফ ৱাটাৰ ইন দ্য পট পাত্ৰটোত যথেষ্ট পানী আছে বা পৰ্যাপ্ত পৰিমাণৰ পানী আছে মানে পাত্ৰটোত যিমান পানী ধৰে সিমান পৰিমাণৰ পানী আছে ইয়াৰ পিছত আছে নাউন ইন এপজিশ্যন মানে হৈছে যেতিয়া আমি কোনোবা এটা আৰ্টিকল পঢ়োঁ ইংৰাজীত কোনোবা এটা আৰ্টিকল পঢ়োঁ নহ'লে কোনোবা এটা ষ্টৰী পঢ়োঁ তেতিয়া তাত কি ব্যৱহাৰ কৰা হয় এনেকুৱা ধৰণৰ কিছুমান বাক্য ব্যৱহাৰ কৰা হয় যেনে আকবৰ দ্য মোগল এম্পায়াৰ ৱাজ এ কাইণ্ড টু প'ৰ মানে কোনো এজন পাৰ্চন বা কোনো এটা বস্তুক কি ব্যৱহাৰ কৰা হয় নিৰ্দিষ্টকৈ প্ৰতিপন্ন কৰা হয় নিৰ্দিষ্টকৈ ডিন'ট কৰি দিয়া হয় এতিয়া আকবৰক কিহে নিৰ্দিষ্টকৈ ডিন'ট কৰিছে দ্য মোগল এম্পায়াৰ আকবৰ কোন আছিল সেই বিষয়ে এটা কনচেপ্ট দি দিয়া হয় মানে বস্তুটো কি সেই বিষয়ে এটা কনচেপ্ট দি দিয়া হয় তাকে কি বুলি কোৱা হয় নাউন ইন এপজিশ্যন বুলি কোৱা হয় ইয়াত সেইকাৰণে আমি লিখিছোঁ কোনো নাউন কেতিয়াবা আন এটা নাউনৰ পাছত বহি আগৰ নাউনটোক বিশেষভাৱে বুজায় সেই নাউনটোৰ আগৰ নাউনটো নাউন ইন এপজিশ্যন বুলি কোৱা হয় ঠিক উদাহৰণস্বৰূপে কি দিয়া আছে বিপুল দ্য চন অফ জয়ন্ত ইজ এ গুড প্লেয়াৰ ইয়াৰ বিপুলৰ ওপৰত এটা কনচেপ্ট দি দিয়া হৈছে বিপুল কোন সেই বিষয়ে এটা কনচেপ্ট দি দিয়া হৈছে ঠিক আছে এনেকুৱা ধৰণৰ বাক্যবোৰত কি দিয়া থাকে কোনো এই নাউনটোৰ ওপৰত অৰ্থাৎ বস্তুটোৰ ওপৰত কি দিয়া থাকে এটা কনচেপ্ট দি দিয়া থাকে এতিয়া আমি আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট ডিটাৰমিনাৰ্ছৰ বিষয়ে ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে দেয়াৰ আৰ ডেছ বুকছ অন দ্য চেল্ফছ ইয়াত অপশ্যন দিয়া আছে ফিউ আৰু লিটিল আমি পাইছিলোঁ ফিউ ক'ত ব্যৱহাৰ কৰা হয় আৰু লিটিল ক'ত ব্যৱহাৰ কৰা হয় এই বিষয়ে আমি প্ৰথমটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিয়া থাকিব চাই ল'বা ঠিক আছে ফিউ ব্যৱহাৰ কৰা হয় কাউণ্টেবল নাউনৰ ক্ষেত্ৰত যিবোৰ কাউণ্ট কৰিব পাৰি সেইবোৰক কাউণ্টেবল বুলি কোৱা হয় ঠিক আছে আৰু লিটিল ব্যৱহাৰ কৰা হয় আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত ইয়াত কি দিয়া আছে দেয়াৰ আৰ ডেছ বুকছ যিহেতু এই কিতাপক কাউণ্ট কৰিব পৰা যায় কিতাপ যিহেতু এটা কাউণ্টেবল নাউন হয় সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰিম আমি ফিউ ব্যৱহাৰ কৰিম দেয়াৰ আৰ ফিউ বুকছ অন দ্য চেল্ফছ নেক্সট কুৱেশ্যনটো আছে কি আই হেভ পাৰ্চেছ ডেছ বুকছ ইয়াতো একেটা কনচেপ্টেই মাছ আৰু মেনি দিয়া আছে মাছ ক'ত ব্যৱহাৰ কৰা হয় মাছ ব্যৱহাৰ কৰা হয় আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত আৰু মেনি ব্যৱহাৰ কৰা হয় কাউণ্টেবল নাউনৰ ক্ষেত্ৰত ইয়াত যিহেতু বুকছ কিতাপসমূহক হিচাপ কৰিব পৰা হয় আৰু কাউণ্ট কৰিব পৰা হয় সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰা হ'ব মেনি ব্যৱহাৰ কৰা হ'ব নেক্সট কুৱেশ্যনটো আছে আৱাৰ ফ্ৰেণ্ড জ্যোতিষ্ময় ডেছ চিং কেন আৰু মে দিয়া আছে কেন ক'ত ব্যৱহাৰ কৰা হয় এবিলিটি বুজাবলৈ কেন ব্যৱহাৰ কৰা হয় অৰ্থাৎ সামৰ্থ্য বুজাবলৈ কেন ব্যৱহাৰ কৰা হয় ঠিক আছে সামৰ্থ্য বুজাবলৈ কেন ব্যৱহাৰ কৰা হয় আৰু মে কিহত ব্যৱহাৰ কৰা হয় সম্ভাৱনা বুজাবলৈ মে ব্যৱহাৰ কৰা হয় মানে পচিবিলিটি ইয়াত যিহেতু জ্যোতিষ্ময় এবিলিটি বুজোৱা হৈছে জ্যোতিষ্ময় নামৰ ল'ৰাটো কি বুজোৱা হৈছে এবিলিটি বুজোৱা হৈছে মোৰ বন্ধু জ্যোতিষ্ময়ে গান গাব জানে কেন বহিব সেইকাৰণে ইয়াত যিহেতু এবিলিটি বুজাইছে সেইকাৰণে কি বহিব কেন বহিব আমি এই বিষয়ে প্ৰথমটো ভিডিঅ'তে আলোচনা কৰিছিলোঁ নেক্সট কুৱেশ্যনটো আছে ডেছ বয় হেজ টু পেনছ ইয়াত আছে অপশ্যন আছে ইজ আৰু এভৰি
ইজ ক'ত ব্যৱহাৰ কৰা হয় ইজ যেতিয়া কোনো দুটা বস্তু বা দুজন ব্যক্তিৰ মাজত সম্বন্ধ দেখুওৱা হয় বা দুজন ব্যক্তিৰ ভিতৰতে কথাটো কোৱা হয় তেতিয়া কি বুজোৱা হয় ইজ ব্যৱহাৰ কৰা হয় আৰু যেতিয়া দুজনতকৈ বেছি ব্যক্তিৰ মাজত কথা কোৱা হয় তেতিয়াহ'লে কি ব্যৱহাৰ কৰা হয় এভৰি ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া কি আছে ইজ বয় হে ইয়াত কি ব্যৱহাৰ হ'ব তেতিয়াহ'লে ইজ বয় হেজ টু পেন্স এভৰি লগত সদায় প্লুৰেল নাম্বাৰ হয় আৰু ইজৰ লগত সদায় ছিংগুলাৰ নাম্বাৰ হয় এভৰি লগত সদায় প্লুৰেল নাম্বাৰ ব্যৱহাৰ কৰা হ'ব এভৰি থাকিলে কি হ'ব এভৰি বয়জ হ'লহেঁতেন এভৰি বয়জ হ'লহেঁতেন কিন্তু ইয়াত এতিয়া ছিংগুলাৰ নাম্বাৰ আছে যিহেতু বয় আছে সেইকাৰণে আমি কি ব্যৱহাৰ কৰিম ইজ ব্যৱহাৰ কৰিম ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে ডেছ অফ দ্য টু বয়জ হেজ ছেপাৰেট ৰুমছ ইয়াত যিহেতু প্লুৰেল ফৰ্ম ব্যৱহাৰ কৰা হৈছে বয়জ ব্যৱহাৰ কৰা হৈছে সেইকাৰণে আমি কি ব্যৱহাৰ কৰিম এভৰি ব্যৱহাৰ কৰিম একেটা কনচেপ্ট ইয়াৰ সৈতে তো ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে আই হেভ ডেছ ফ্ৰেণ্ডছ এফ ইউ দিয়া আছে এ লিটিল দিয়া আছে এফ ইউ ক'ত ব্যৱহাৰ কৰা হয় এফ ইউ ক'ত ব্যৱহাৰ কৰা হয় যেতিয়া কাউণ্টেবল হয় অলপ পৰিমাণৰ থকা কাউণ্টেবল হয় আৰু অলপ পৰিমাণৰ আনকাউণ্টেবল হ'লে কি ব্যৱহাৰ কৰা হ'ব এ লিটিল ব্যৱহাৰ কৰা হ'ব ইয়াত যিহেতু ফ্ৰেণ্ডছ কাউণ্টেবল হয় সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰা হ'ব এফ ইউ ব্যৱহাৰ কৰা হ'ব ই ব্যৱহাৰ কৰা নহয় ঠিক আছে ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে উইথ ডেছ হেল্প ফ্ৰম ইউ আই কেন ডু দ্য জব ইয়াত যিহেতু হেল্প যিহেতু আনকাউণ্টেবল হয় ইয়াত এফ ইউ ব্যৱহাৰ কৰা হয় কাউণ্টেবলৰ ক্ষেত্ৰত এ লিটিল ব্যৱহাৰ কৰা হয় আনকাউণ্টেবলৰ ক্ষেত্ৰত যিহেতু হেল্প অৰ্থাৎ সহায় আনকাউণ্টেবল নাউন হয় সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰা হ'ব এ লিটিল ব্যৱহাৰ কৰা হ'ব ঠিক আছে নেক্সট কুৱেশ্যন আছে কি দেয়াৰ আৰ ডেছ ফাৰ্নিচাৰ ইন দ্য ৰুম ইয়াত ফাৰ্নিচাৰ মানে হৈছে আচবাব মাছ দিয়া আছে মেনি দিয়া আছে মাছ ব্যৱহাৰ কৰা হয় আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত আৰু মেনি ব্যৱহাৰ কৰা হয় কাউণ্টেবল নাউনৰ ক্ষেত্ৰত যিহেতু ফাৰ্নিচাৰ অৰ্থাৎ আচবাবক হিচাপ কৰিব পৰা অৰ্থাৎ কাউণ্টেবল নাউন হয় সেইকাৰণে আমি ইয়াত কি ব্যৱহাৰ কৰিম মেনি ব্যৱহাৰ কৰিম ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে চি বথ ডেছ আমব্ৰেলা আমি পাইছিলোঁ আৰ্টিকলছ পঢ়োঁতে আমি পাইছিলোঁ কি পাইছিলোঁ যেতিয়া ভাৱেল থাকে শব্দটোৰ প্ৰথমটো ৱৰ্ড যেতিয়া ভাৱেল থাকে তেতিয়াহ'লে আমি প্ৰথমটো লেটাৰ যেতিয়া ভাৱেল থাকে তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰিম ইউটো এটা যিহেতু ভাৱেল হয় সেইকাৰণে আমি কি ব্যৱহাৰ কৰিম এন ব্যৱহাৰ কৰিম যদি শব্দটোৰ প্ৰথমটো লেটাৰ এটা ভাৱেল হয় তেতিয়া আমি এন ব্যৱহাৰ কৰিম ঠিক আছে ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ডোন্ট হেড ডেছ পোৰ ইয়াত এ দিয়া আছে আৰু দা দিয়া আছে যিহেতু এই পোৰ বা দুখীয়া বা দৰিদ্ৰ শব্দটোৱে কি বুজাইছে গোটেই জাতিটোক বুজাইছে সেইকাৰণে আমি ইয়াত কি ব্যৱহাৰ কৰিম দা ব্যৱহাৰ কৰিম যেতিয়া কোনো এটা জাতিক বুজোৱা হয় এটা কাউণ্টেবল নাউন এটা যেতিয়া জাতিক বুজায় অৰ্থাৎ ক্লাছক বুজায় তেতিয়াহ'লে আমি দা ব্যৱহাৰ কৰিম তো ইয়াৰ পিছৰ চেণ্টেন্স অৰ্থাৎ কুৱেশ্যনটো হৈছে ছুইজাৰলেণ্ড ইজ ডেছ ইউৰোপিয়ান কাণ্ট্ৰি ইয়াত যিহেতু ইউৰোপিয়ান ইয়াত আছে যদিও অৰ্থাৎ ভাৱেল যদিও ইয়াৰ ৱৰ্ডটো কেনেকুৱা হৈছে ইয়াৰ চাউণ্ডটো কেনেকুৱা হৈছে কনচনেণ্টৰ নিচিনা হৈছে সেইকাৰণে আমি ইয়াত কি ব্যৱহাৰ কৰিম এ ব্যৱহাৰ কৰিম মাই ব্ৰাদাৰ ইজ ডেছ এন চি চি কেডিট ইয়াতে এন আছে যদিও অৰ্থাৎ ৱৰ্ডটোৰ প্ৰথমটো লেটাৰ এন আছে যদিও বা অৰ্থাৎ কনচনেণ্ট আছে যদিও ই চাউণ্ড কৰিছে কিহৰ নিচিনাকৈ এটা ভাৱেলৰ নিচিনা চাউণ্ড কৰিছে সেইকাৰণে আমি ইয়াত কি ব্যৱহাৰ কৰিম এন ব্যৱহাৰ কৰিম তো নেক্সট কুৱেশ্যনটো আছে দেৱাশিষ উইল কাম বেক ইন ডেছ আৱাৰ ইয়াতে এইচ অ' ইউ আৰ এই শব্দটো কেনেকৈ ব্যৱহাৰ কৰা হৈছে এইচটো চাইলেণ্ট লেটাৰ আৱাৰ বুলি ব্যৱহাৰ কৰা হৈছে যিহেতু ইয়াৰ চাউণ্ডটো কিহৰ নিচিনা হৈছে ভাৱেলৰ নিচিনা হৈছে সেইকাৰণে আমি ইয়াত কি ব্যৱহাৰ কৰিম এন ব্যৱহাৰ কৰিম তো আজিলৈ ইমানেই আছিলে আমাৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি পেলাই কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা ধন্যবাদ